ইন্ডিয়া ভাৰ্চেছ পাকিস্তান। ভাৰত ওপৰত নে পাকিস্তান ওপৰত? ভাৰতৰ তুলনা পাকিস্তানৰে সৈতে হয়নে? ভাৰতৰ এটকাৰ মূল্য পাকিস্তানত কিমান? জানিলে চকু অমৰাগুটি হৈ পৰিব আপোনাৰ। এখন দেশৰ মুদ্ৰাই পৰিচালনা কৰে দেশখনৰ অৰ্থনীতি। আনহাতে এখন দেশৰ মুদ্ৰাৰ মূল্যই হৈছে সেইখন দেশৰ অৰ্থনীতিৰ পৰিকাঠামো। মুদ্ৰাৰ মূল্যতেই প্ৰতিফলন ঘটে দেশখনৰ অৰ্থনীতি। সাধাৰণতে বিশ্বৰ সাৰ্বজনীন লেনদেনৰ বাবে ব্যৱহাৰ হয় ডলাৰ। বিশ্বৰ কোনো এখন দেশৰ মুদ্ৰাৰ মূল্যৰ হিচাপ নিৰূপণ কৰা হয় US ডলাৰৰ নিৰিখত। আৰু সেই নিৰিখতেই প্ৰকাশ পায় দেশ এখনৰ অৰ্থনৈতিক স্থিতিৰ সবিশেষ। আজি আমি আপোনালোকক অৱগত কৰিব বিচাৰিছো অৰ্থনৈতিকভাৱে কোন সবল, আমাৰ ভাৰতবৰ্ষ নে চুবুৰীয়া পাকিস্তান? আপুনি জানি আচৰিত হ'ব যে পাকিস্তানৰ তুলনাত ভাৰতৰ মুদ্ৰাৰ মূল্য বহু ওপৰত। এইখিনিতেই জনাই থওঁ, বৃহস্পতিবাৰৰ দিনটোত ভাৰতীয় টকা ডলাৰৰ প্ৰতি হৈছেগৈ 83.70 টকা। এতিয়া আহো ভাৰত পাকিস্তানৰ প্ৰসংগলৈ। আপুনি যদিহে ভাৰতীয় 1 লাখ টকালৈ পাকিস্তানলৈ যায় তেনেহলে ভাৰতৰ এই 1 লাখ টকা পাকিস্তানত কিমান হ'বগৈ? এই প্ৰশ্নৰ উত্তৰৰ পূৰ্বে আহো পাকিস্তানী ৰুপী আৰু US ডলাৰৰ প্ৰসংগলৈ। বৃহস্পতিবাৰৰ দিনটোত 1 মাৰ্কিন ডলাৰৰ মূল্য 278.59 পাকিস্তানী ৰুপী। অৰ্থাৎ ডলাৰৰ হিচাপত মূল্য নিৰূপণ কৰিলে পাকিস্তানী ৰুপীৰ বৰ্তমান অৱস্থা অতিকৈ শোচনীয়। বিগত কেইবাটাও বছৰ ধৰি ডলাৰৰ ক্ষেত্ৰত পাকিস্তানী ৰুপীৰ মূল্য পতন ঘটি আহিছে ক্ৰমাগতভাৱে। আন্তৰ্জাতিক মুদ্ৰা ব্যৱস্থা অনুযায়ী পাকিস্তানত ভাৰতীয় এটকাৰ মূল্য প্ৰায় 3.32 পইচা। অৰ্থাৎ ভাৰতৰ এটকা পাকিস্তানী ৰুপীলৈ পৰিৱৰ্তিত কৰিলে সেয়া হ'বগৈ 3.32 পইচা। যদিহে 1 লাখ ভাৰতীয় টকালৈ পাকিস্তানলৈ যোৱা হয় আৰু সেয়া পাকিস্তানী ৰুপীলৈ পৰিৱৰ্তন কৰা হয় তেতিয়া সেই 1 লাখ টকা পাকিস্তানত হ'বগৈ 3,33,064 পাকিস্তানী ৰুপী। বিপৰীতে পাকিস্তানী কোনো লোকে যদিহে 1 লাখ পাকিস্তানী ৰুপীলৈ ভাৰতলৈ আহে তেতিয়া 1 লাখ পাকিস্তানী ৰুপীৰ ভাৰতীয় মূল্য হ'ব 30,024 টকা। সম্প্ৰতি পাকিস্তানৰ আৰ্থিক অৱস্থা অতিকৈ শোচনীয়, যাৰ ফলত পাকিস্তানী নাগৰিকে ভুগি আহিছে চৰম অৰ্থনৈতিক সংকটত। বছৰে বছৰে বৃদ্ধি পাই অহা এই সংকটে জুৰুলা কৰিছে পাকিস্তানৰ অৰ্থনৈতিক ব্যৱস্থা। বৃদ্ধি পাইছে মুদ্ৰাস্ফীতি। পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফৰ চৰকাৰ গঠন হোৱাৰ পাছত অধিক বৃদ্ধি পাইছে দেশখনৰ আৰ্থিক দৈন্যতা। নিউজ ডেস্ক, প্ৰতিবিম্ব লাইভ।